গুৱাহাটীৰ শিলপুখুৰীস্থিত নৱগ্ৰহ কালী মন্দিৰ খেলপথাৰত অভিনীলৰ স্মৃতিত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অভিনীল স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত পালন কৰা হয় ষষ্ঠ মৃত্যুবাৰ্ষিকী। নাম প্ৰসংগৰ আয়োজনৰ লগতে পৰিৱেশন কৰা হয় কুসংস্কাৰ বিৰোধী নাট। লগতে অভিনীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত দ্ৰুতগতিত আগবঢ়াই নিয়াৰ দাবীৰে সম্বোধন কৰে এক সংবাদমেলো। আদালতত অতি লেহেমীয়াভাৱে বিচাৰ প্ৰক্ৰিয়া চলাৰ অভিযোগ উত্থাপন কৰে অভিনীল স্মৃতি ৰক্ষা সমিতিয়ে। জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কয়, গোচৰটোৰ বিচাৰ ফাৰ্ষ্ট ট্ৰেক কোৰ্টত কৰা হৈছিল যদিও ঘটনাৰ ৬ বছৰ উকলি যোৱাৰ পিছতো ভুক্তভোগী পৰিয়ালে আজিও ন্যায় নাপালে। অতি পৰিতাপৰ কথা যে ৬টা বছৰ কিদৰে পাৰ হৈ গ'ল আমি দূৰৰ মানুহবিলাকে গমেই নাপালোঁ। কিন্তু নিশ্চিতভাৱে পৰিয়ালবৰ্গৰ দুখত জৰ্জৰিত হৈ থকা পৰিয়ালবৰ্গৰ সমূহ সদস্যই এই ৬টা বছৰ কিদৰে পাৰ কৰিলে তেওঁলোকেহে তাৰ উত্তৰ দিব পাৰিব। আমি বছৰত এবাৰকৈ লগ পাওঁ, তেখেতসকলৰ দুখৰ সমভাগী হওঁ, কিন্তু প্ৰতিটো বছৰৰ প্ৰতিটো দিন যিখিনি দুখ যন্ত্ৰণাৰ মাজেৰে তেখেতসকলে অতিবাহিত কৰিবলগীয়া হৈছে, নিশ্চিতভাৱে ধৈৰ্যৰ যি চৰম সীমা হেৰাই যাবৰ এক উপক্ৰম হৈছে ন্যায়ৰ অপেক্ষাত। প্ৰথমতে গোচৰটো দীঘলীয়া কৰিলে বেয়া হ'ব। প্ৰথমতে গোচৰটো হুকুম এনেধৰণৰ হ'ব লাগিছিল যে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত দিব। ফাৰ্ষ্ট ট্ৰেক কোৰ্টত নগৈ গোচৰটো গ'ল ফাৰ্ষ্ট ট্ৰেকিং কৰিব, অৰ্থাৎ ডেইলি ভিত্তিত সাক্ষী আৰম্ভ হ'লে ডেইলি ভিত্তিত এভিডেঞ্চ লোৱা হ'ব। সেইটোও হৈ নুঠিল। চাওঁতে চাওঁতে ৬টা বছৰ পাৰ হৈ গ'ল আৰু অভিযুক্তসমূহৰ পৰা এইটো অপবাদ তেওঁলোকৰ ওপৰত আছে যে অভিযুক্তসকলে টাইলটো ডিলে কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে। কিয়নো এই গোচৰটোত 71 prosecution witnesses have already been examined. তাৰ পিছতে দিন ধাৰ্য কৰা হৈছিলে কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ, যিখন গীতা, বাইবেল, কোৰাণ অভিযুক্তৰ বাবেও, এজাহাৰকাৰীৰ বাবেও, ন্যায়পালিকাৰ বাবেও, গোটেই সমাজখনৰ বাবে 71জন সাক্ষীৰ সাক্ষ্যদান হৈ যোৱাৰ পিছত দিন ধাৰ্য আছিলে কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰৰ 313 ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবৰ বাবে দিন ধাৰ্য কৰা হৈছিলে আৰু লগতে ডিফেন্স এভিডেন্স ইফেনি যদি দিবলগীয়া আছিলে সেইবাবেই সেই দিনটো ধাৰ্য কৰা হৈছিলে। এই গোচৰটোত নিশ্চিতভাৱে কোনোবা জুভেনাইল থাকিব পাৰে। জুভেনাইল যদি থাকে নিশ্চিতভাৱে বিচাৰ প্ৰক্ৰিয়াটো বেলেগ ধৰণৰ হয়। সেই